হয় চাওক সমীৰণ যে ইতিমধ্যে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা হৈছে ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবে আৰু 4টা দিন আজি উকলি গ'ল। তাৰ পিছতো কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ত যি আচলতে ছাত্ৰ ছাত্ৰী সমাজে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা আচলতে অসমবাসী নহয় ভাৰতবাসীৰ যি শ্ৰদ্ধা সেই শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছিল, কিন্তু তাত সহযোগিতা কৰা নাছিল ইয়াৰ যি বিশ্ববিদ্যালয়ৰ যি প্ৰশাসনিক বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তেওঁলোকক সহযোগিতা কৰা নাছিল আৰু তেওঁলোকে সময়সীমা বান্ধি দিছিল আজি 5 বজাৰ ভিতৰত। ইতিমধ্যে উপাচাৰ্যগৰাকী আহি ইয়াত উপস্থিত হৈছেহি আৰু উপাচাৰ্যগৰাকী ইয়াত উপস্থিত হোৱাৰ পিছতে তেওঁ যথেষ্ট কথা বতৰাৰ সন্মুখীন হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰীৰ পৰা। আৰু দীৰ্ঘদিনীয়া এক দাবী আছিল ছাত্ৰ ছাত্ৰীসকলৰ দীৰ্ঘদিনীয়া দাবী যে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ অভাৱ অভিযোগ সেই অভাৱ অভিযোগসমূহ কিন্তু বিভিন্ন সময়ত উপাচাৰ্যগৰাকীয়ে তেওঁলোকৰ লগত আলোচনা কৰা নাছিল বা এনেধৰণৰ কথা বতৰা হৈ আছিল। কিন্তু শেহতীয়াকৈ যি দৃশ্যপট সেই শেহতীয়াকৈ জুবিন গাৰ্গৰ প্ৰতি অসমবাসীৰ যি শ্ৰদ্ধা ভাৰতবাসীৰ যি শ্ৰদ্ধা অসমবাসীয়ে যিধৰণে জুবিন গাৰ্গক যোৱা 4টা দিনে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আহিছে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সহযোগিতা জনোৱা নাছিল আৰু বিশ্ববিদ্যালয়ৰ যে ছাত্ৰ ছাত্ৰী সমাজ সেই ছাত্ৰ ছাত্ৰী সমাজে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাব বিচাৰিছিল। কিন্তু আজি দেখা গৈছে যে আজি সেই সময় উকলি গৈছে। আজি বিয়লি 5 বজাৰ ভিতৰত উপাচাৰ্যগৰাকীক সময় দিয়া হৈছিল আৰু উপাচাৰ্যগৰাকী আহি উপস্থিত হৈছে, কিন্তু উপাচাৰ্যগৰাকীৰ ওচৰত যিখন তেওঁলোকৰ মেমৰেণ্ডাম সেই মেমৰেণ্ডাম দাখিল কৰা হৈছে। দীৰ্ঘদিনীয়া এক সমস্যা কেৱল জুবিন গাৰ্গৰ প্ৰতি যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যে তেওঁলোকক সহযোগিতা কৰা নাছিল সেয়াই নহয়, কিন্তু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে আচলতে মূল সমস্যাটো এই গোটেই মূল সমস্যাটো কি হৈ আছে যে আজি উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে তেওঁলোকে গো বেক ধ্বনি দিছে। What is the main problem? What is the main problem? The main thing is that कि इमान दिन हो गल 19th आमार जुबिन दा ढुकाले কিন্তু আজিলৈকে অফিচিয়েল এটা কণ্ডোলেন্স হোৱা নাছিলে। সেইকাৰণে আচলতে আমাৰ মাজত সেই এটা মানে আক্ষেপ আছে যে কিয় পতা নাছিলে। আচলতে উপাচাৰ্যগৰাকী বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সহযোগিতা নাই নেকি? সহযোগিতা নাই বুলি আচলতে তেনেকৈও মানে হেৰি কৰিব পৰা নাই, কিন্তু আমি ষ্টুডেণ্টছৰ ফালৰ পৰা পতা হৈছিলে, কিন্তু তাতো কোনো অফিচিয়েল আচলতে আমি 19th ইভিনিঙে ষ্টুডেণ্টছৰ ফালৰ পৰা পতা হৈছিলে, কিন্তু কোনো অফিচিয়েলছ আচলতে তাত প্ৰেজেণ্ট নাছিলে। সেইটো এটা ষ্টুডেণ্টছৰ মাজত আক্ষেপ যে কিয় প্ৰেজেণ্ট নাছিলে বা অফিচিয়েল এটা কণ্ডোলেন্স আজিলৈকে কিয় হোৱা নাছিলে। আজি হোৱা দেখিছোঁ, কিন্তু ইমান দিনে কিয় হোৱা নাছিলে। আৰু তাৰ মাজতে ইলেকশ্যনো হৈ গ'ল 20 তাৰিখে। তাৰপিছত ক্লাছো ফাৰ্ষ্টত ছাছপেণ্ড কৰা নাছিলে, তাৰপিছত বাৰু ছাছপেণ্ড কৰা হ'ল। সেইখিনি আচলতে আমাৰ ষ্টুডেণ্টছখিনিৰ মাজত এটা আক্ষেপ আছে যে কিয় ইমান দিন লাগিলে এইখিনি হ'ব। আৰু এই কথা যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এই বিশ্ববিদ্যালয়ত তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰিলে। ইতিমধ্যে চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে সেই নীতি নিৰ্দেশনা কিন্তু বিদ্যালয় কৰ্তৃপক্ষই নামানে। তেওঁলোকে ইয়াৰ মাজত পৰীক্ষাও অনুষ্ঠিত কৰিলে। এনেধৰণৰ কথা বতৰাবিলাকক লৈ ছাত্ৰ ছাত্ৰী উত্তেজিত হৈ পৰিছে আৰু কোনো কাৰণতে ছাত্ৰ ছাত্ৰীয়ে সেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কোনো কথাই তেওঁলোকে মানি ল'বলৈ অস্বীকাৰ কৰিছে আৰু কোনো কাৰণতে ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয় উপাচাৰ্যগৰাকীয়ে যিখিনি কথা বা কৰ্তৃপক্ষৰ যিখিনি কথা সেইখিনি মানি ল'বলৈ তেওঁলোকে অপাৰক আৰু কোনো কাৰণতে তেওঁলোকে মানি নলয়। আৰু ইতিমধ্যে যি বহুদফীয়া আৰু আমি ছাত্ৰ ছাত্ৰীসকল যিহেতু যথেষ্ট উত্তেজিত হৈ পৰিছে, কেনেধৰণে এতিয়া এই ছাত্ৰ ছাত্ৰীসকলক প্ৰতি আমি জানিব বিচাৰিম যে কি হৈছে গোটেই বিষয়টো কি হৈছে আচলতে মানে জুবিন দা আমাৰ মৰমৰ জুবিন দা যোন তেখেতৰতো আমি শুক্ৰবাৰে গম পাইছোঁ তেখেতৰ মানে ডেথ হোৱাটো আমি যেনেকৈ হ'লে আমি গম পাইছোঁ, কিন্তু আজি 4 নম্বৰ দিন যোৱাকালিলৈকেও একো হোৱাই নাই, ইউনিভাৰ্চিটি একো কৰাই নাই। আমাৰ ষ্টুডেণ্টখিনি আমি শুক্ৰবাৰে আমি কণ্ডোলেন্স ইভিনিং পাতিলোঁ, তাতেও দেখিব গ'লে কোনো মানে সেনেকুৱা নাছিলে, ক'বলৈ কোনো নাছিলে। তাৰপিছত আজি যোৱাকালি 3 নম্বৰ দিন, আজি যেতিয়া সিহঁতে গৈ পেলাই মানে যোৱাকালি প্ৰটেষ্ট কৰিছে তেতিয়াহে আজি ইহঁতে ওলাই আহিব লগা হৈছে। আজি কিয় জনালে শ্ৰদ্ধাঞ্জলি? ইমান দিনে 4 দিনে কি কৰি আছিলে?